ৰাতি কেইটামানৰ পৰা শ্বুট এণ্ড চাইট অৰ্ডাৰটো দিয়া হ'ব? এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। মানে সন্ধিয়া 6টাৰ পিছত? সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। স্যার এক্সট্রা ফোর্স আছেনে ধুবুৰীত? আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। স্যার যিটো বেনাৰ বা দেৱাল লিখিছিলে উত্তৰ বাংলাৰ সন্মুখত লিখিছিল, তেখেতে SB-লৈকে পঠাইছিলে আৰু SB-য়ে মোক এছেছমেণ্ট কৰি দিছে ইয়াৰ মিনিংটো কি হয়। গতিকে এই গোটেই কথাবিলাক আমি চাম আৰু লগতে মই ধুবুৰীৰ ব্যৱসায়ী মহলক এটা অনুৰোধ জনাম যাতে নিজৰ নিজৰ দোকানৰ সন্মুখত তেওঁলোকে CCTV লগায়। মোৰ এইটো এটা ৰিকুৱেষ্ট থাকিব, হিন্দু হওক, মুছলিম হওক, শিখ হওক, যোনে ব্যৱসায়ী নহওক কিয়, মই ব্যৱসায়ী সমাজক আহ্বান জনাম তেওঁলোকে যাতে তেওঁলোকৰ দোকানৰ সন্মুখত 24 আৱাৰ CCTV ইনষ্টল কৰে। মন্দিৰ আৰু মছজিদকো যদি CCTV লাগে মই চৰকাৰৰ পৰা লগোৱা ব্যৱস্থা কৰি দিম। মানে আমি পূৰা ষ্ট্ৰিক্ট থাকিব লাগিব। এবাৰ যদি হাতৰ পৰা ওলাই যাব দিওঁ ই ওলাই গুচি যাব। স্যার ধুবুৰী ৰাজ্যৰ মানসিক পৰিৱৰ্তন কেতিয়া হ'ব স্যার? চাওক, এইটো এটা দুৰ্ভাগ্যৰ কথা। যোৱা 3-4 বছৰটো সকলো ঠিক আছিলে। এই বছৰ বিভিন্ন কাৰণত তেওঁলোক অলপ উৎসাহিত কোনো কথা নাই, কাৰণ ৰাইজটো ভাল, সাধাৰণ ৰাইজ। প্ৰতিক্ৰিয়াশীল চক্ৰ কিছুমানেই থাকে, সকলো ৰাইজটোতো বেয়া নহয়। গতিকে যিখিনি প্ৰতিক্ৰিয়াশীল চক্ৰ তেওঁলোকক যদি পুলিচে সাংঘাতিক ধৰণে ডিল কৰে, ষ্ট্ৰিক্টলি ডিল কৰে, তেনে নোহোৱা হৈ যায় আৰু সাধাৰণ মানুহে ইয়াক ছাপোৰ্ট কৰে। গতিকে মই হিন্দু মুছলিম সকলোকে অনুৰোধ কৰিম যে আমাক ক্ৰিমিনেল আমি এলিমেণ্টক যেতিয়া ধৰিম, এৰেষ্ট কৰিম, আপোনালোকে যেন পুলিচক ছাপোৰ্ট কৰে। প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে চবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু চবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিল 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাম, এখনত আছে তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ, আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইসলাম, জনতার বাহিনী। এই আৰু একটা পোষ্টাৰ আহিছে, ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ ছিগনেল ইয়াতে লিখি থৈ গৈছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। স্যার ধুবুৰী কাণ্ডত কিবা ইণ্টাৰনেশ্যনেল কিবা চক্ৰ জড়িত আছে? মইতো আগতে আপোনালোকক ক'লোঁ, যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে
যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিল এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ স্যার 1971 পৰা 25 লৈকে ধুবুৰীত বাৰে বাৰে এই ধৰণৰ ঘটনাবিলাক হৈ আছে চব অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব স্যার ছত্র ভূমিক লৈ আপুনি এটা টুইট কৰিছিল বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু স্যাৰ ৰাতি কেইটামানৰ পৰা শ্বুট এণ্ড চাইট অৰ্ডাৰটো দিয়া হ'ব এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম মানে সন্ধিয়া 6টাৰ পিছত